চাওঁতে ঘৰৰ পৰা যাবলগীয়াই হ'ল আৰু আমাৰ ঘৰৰ পৰিৱেশটো চাই কোনো নাহাঁহিব দেই, বেকগ্ৰাউণ্ডবোৰ চাই। আমি হৈছে দুখীয়া মানুহ, সেয়ে মাটিৰ ঘৰ, হাফ ৱাল, তলটো পকা। এইবোৰ হৈছে দুখীয়া মানুহৰ পকী ঘৰ। আৰু ইয়াতে থাকি আমি ডাঙৰ হৈছোঁ। আগতেতো পকীও নাছিলে, তেতিয়া মাটিৰে আছিলে সম্পূৰ্ণ। তেতিয়া আমি মাটিৰে ধুনীয়াকৈ গোবৰ মাটিৰে মুচিছিলোঁ। আৰু এতিয়াতো আৰু ভালেই হ'ল আগতকৈ, তথাপিও আমি এইখিনিক লৈয়ে বহুত সুখী। আৰু এয়া ঘৰকেইটা মুচি আছোঁ, যিহেতু যাম বুলি ভাবিছোঁ লাহে লাহে, সেয়ে ভাবিলোঁ অকণমান চফা কৰি থৈ যাওঁ। আৰু ভণ্টিও যিহেতু নাই, তাইও মেকআপৰ ক্লাছলৈ গৈছে, আৰু তাই বিচনা পাতি পাৰিলে মই ঘৰ দুৱাৰ সাৰিলোঁ আৰু এয়া মুচিলোঁ। আৰু থকাৰ ৰুম দুটা মুচিয়ে এতিয়া ভাবিলোঁ চাহ একাপ খাই লওঁ। আৰু পাকঘৰটো আমাৰ চাই নাহাঁহিব, যিহেতু পাকঘৰটো আমাৰ একেবাৰে টিনৰ বেৰা, মাটিৰ বেৰা, আৰু তলটো একদমেই মাটি। কিন্তু এইবোৰো আমাৰ ভালে লাগে, খুবেই সুকীয়া। আৰু এয়া চাহ হৈ গ'ল ৰেডি। চাহ খাইছোঁ মই চিৰাৰে, আগৰে পৰা মই চিৰাৰে চাহ খাই ভাল পাওঁ, আৰু লগতে ডাঙৰ বাতি এটাত তিয়াই লওঁ, মানে অকণমান বেছিকৈ খাব পাম বুলি। আৰু মই চিৰাখিনিত নিমকি আৰু বিস্কুট তিয়াই লৈ লওঁ। গাখীৰ দিয়া চাহৰ সৈতে মিঠা অকণমান বেছি লওঁ, খাবলৈ খুব ভাল লাগে। আৰু চাহখিনি খাই উঠিয়ে এয়া ঘৰ মোচাত লাগি গ'লোঁ। মায়ে আমাৰ চব্জিবোৰ আনি মাটিত থৈ দিয়ে, যিহেতু আমাৰ ফ্ৰিজ নাই, আৰু মাটিতে থৈ দিলে মানে সতেজ হৈ থাকে। আৰু এয়া গোবৰ মাটি ধুনীয়াকৈ ৰেডি কৰি লৈ মই ঘৰ মোচাত লাগি গ'লোঁ। আৰু পাকঘৰটো মাটিৰে যিহেতু মুচি মোৰ ভালে লাগে, আৰু আহিলে মই মাক প্ৰায়ে এই ঘৰ মুচি দিওঁ। আৰু মপেৰে মুচিছোঁ, সেইদিনাখন হাতেৰে মুচিলোঁ। মুচি অকণমান সময় বেছি লগা নিচিনা পালোঁ। আৰু লগতে ভৰিখনো অকণমান, যিহেতু মোৰো নাৰ্ভৰ প্ৰব্লেম আছে, সেইকাৰণে মানে পিছুৱাই আহিলে ভৰিখন অকণমান বিষোৱা নিচিনা লাগে। সেয়েহে ধুনীয়াকৈ মই আজিও মপেৰে মুচিলোঁ। মপডালেৰে মুচি কিবা এটা ভাল লাগিছে আৰু সুবিধাজনক হৈছে, আৰু তাতকৈ বেছি সোনকাল মোচা হয়। আৰু হাতেৰে মুচিলে যি ধুনীয়া চিন বহে মাটিত, যিসকলৰ মাটিৰ ঘৰ জানে, তাতকৈ বেছি মপেৰে ধুনীয়া চিন বহি যায়। আৰু যিহেতু মই গোবৰ মাটিখিনিও ধুনীয়াকৈ শুকানকৈ লৈছোঁ, পানী অকণমান দৰকাৰ হ'লে অকণমান আকৌ পানী দি লওঁ। এনেকৈ ল'লে মানে ঘৰটো শুকান হয়, তেতিয়া বেছি ভাল হয়। আৰু বেছি পানী দি ল'লে বোকা টাইপ হৈ থাকে, তেতিয়া ঘৰটো সোনকালে নুশুকায় আৰু গছকিবলৈও বেয়া লাগে। সেয়েহে মই ধুনীয়াকৈ অকণমান পানী লৈ মুচিলোঁ। আৰু এয়া ঘৰখিনি মোচা হ'ল, কিন্তু ভাবিলোঁ মন্দিৰৰ আগখিনিও মুচি লওঁ, সেইবাবে ধুনীয়াকৈ মন্দিৰৰ আগফালটো চফা কৰি সাৰি ল'লোঁ। আৰু মই যিহেতু বাহিৰৰখিনিয়ে মুচিছোঁ, সেইবাবে এনেকৈ মুচি লৈ ল'লোঁ। আৰু এয়া মন্দিৰৰ আগফালটো ধুনীয়াকৈ মই মোচা হৈ গ'ল। গোবৰ মাটিৰেই মুচিছোঁ, কিন্তু বেছি বগা হোৱা নাই, মাটিখিনি বেছি ভাল নহয়। আগতেতো আমি নিকা মাটিৰে মুচিছিলোঁ। আৰু এয়া গা পা ধুই আহিলোঁ। দুগুৱে যিহেতু পেচাব কৰিছিলে, সেই কানি কাপোৰবোৰত ধুই ভাবিলোঁ মাথাটো অকণমান ফণিয়াই লওঁ। চুলি যে মোৰ ইমান সৰিছে, সেই